সকলোকে নমস্কাৰ মই আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিও লৈ আহিছো এই ভিডিওত মই জনাবলৈ বিচাৰিছো যে ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক অফ আসাম ফৰ সেশন 2025-26 ৰ কাৰণে এডমিশন নোটিছ ওলাইছে আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছো যে ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিকৰ আপোনালোকৰ অনলাইন এডমিশনৰ কাৰণে নোটিছ ওলাইছে আৰু সেইখন মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছো या इम्पोर्टेन्ट डेट किसुमाনৰ নাম মই ক'বলৈ আগবাঢ়িছো इम्पोर्टेन्ट डेट সমূহ হৈছে আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব 19 মে পৰা আৰম্ভ হ'ব আৰু ৰেজিষ্ট্ৰেচন ক্লোজ হ'ব 7 জুন ওকে আপোনালোকৰ আৰম্ভ হৈ গৈছে 19 মে পৰা আৰু 7 জুনত শেষ হ'ব তাৰ পিছত আপোনালোকৰ ইয়াতে ক'ব যে কাউন্সেলিংৰ ডেট কিন্তু পিছতহে আপোনালোকে গম পাব যেতিয়া অনলাইন হ'ব অনলাইন হৈ আপোনালোকৰ তাৰ পিছতে আপোনালোকে কাউন্সেলিংৰ ডেট গম পাব আৰু এই অনলাইন কৰিবৰ কাৰণে আপোনালোকক দুটা ওয়েবসাইট দিছে এটা হৈছে আপোনালোকৰ http://scte.assam.gov.in আৰু আনটো হৈছে www.dt.assam.gov.in এই দুটা ওয়েবসাইটত আপোনালোকে কি কৰিব পাৰিব অনলাইন কৰিব পাৰিব এতিয়া আমি আগবাঢ়িছো অনলাইন প্ৰসেছলৈ অনলাইন প্ৰক্ৰিয়াটো থুলমূলকৈ মই আপোনালোকক ক'বলৈ আগবাঢ়িছো আপোনালোকে অনলাইনৰ কাৰণে এই ওয়েবসাইটত গলে এনেকুৱা এখন পেজ খোল খাব তাতে আপোনালোকে প্ৰফাইলত যাব প্ৰফাইলত গৈ আপোনালোকে নিজৰ প্ৰফাইল খিনি নিজৰ যোনখিনি ডাটাখিনি ভৰাব প্ৰফাইলত ভৰোৱাৰ পিছত আপোনালোকে নেক্সট কৰি আৰু শুদ্ধকৈ ভৰাব খালি সকলোবিলাক তাৰ পিছত আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ যেনে কাষ্ট চাৰ্টিফিকেট EWS PWD যদি হয় ফিল আপ কৰিব লাগিব সকলোখিনি NCC বা এনেকৈ ধৰণে আপোনালোকৰ সুবিধা হ'ব তাৰ ওপৰত ভিডিও নতুনকৈ মই পিছত বনাবলৈ চেষ্টা কৰিম আৰু এটা কথা আপোনালোকক জনাই থব বিচাৰিছো যে মেট্ৰিক পাছ ক্লাছ 10 ৰ মাৰ্কছৰ ওপৰত ডিপেন্ড কৰিব কিন্তু আপুনি ক্লাছ 12 ৰ মাৰ্কশিটখনো আপুনি দিব পাৰে আপোনালোকৰ কিন্তু ম্যান্ডেটৰি হ'ল ক্লাছ 10 ৰ মাৰ্কশিট ঠিক আছে আৰু ইয়াৰ কাৰণে আপোনালোকে কিন্তু পইচা দিব লাগিব সেই পইচাৰ পৰিমাণ হৈছে 300 টকা আৰু সেই 300 টকা আপোনালোকে অনলাইন বেংকিংৰ থ্ৰুৰে দিব লাগিব সেই তাৰ ওপৰত মই পিছত এটা পৃথক ভিডিও বনাবলৈ চেষ্টা কৰিম ধন্যবাদ